আনন্দিত মনে চলে হৰি গুণ গাই আৰে আনন্দিত মনে চলে হৰি গুণ গাই আৰে মন্ত্ৰী হমে পাইলা কয়া রাম হরি রাম হরি বুলা রাম হরি রাম হরি বোলা অৱন্তীৰ মহামান্য মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে মোৰ অৱন্তীৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাটন অথবা বহিঃশত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰিয় প্ৰজাগণৰ জীৱন কওক ৰাজ্যৰ মোৰ সঠিক সংবাদ মহাৰাজ অৱন্তীৰ সকলো প্ৰজাই আপোনাৰ সুশাসনত আনন্দেৰে কাল যাপন কৰিব লাগিছে কোনো মহামাৰী দুৰ্ভিক্ষই দেখা দিয়া নাই এই অৱন্তী ৰাজ্যত আৰু অৱন্তীৰ কোনো প্ৰজাই আপোনাৰ বিৰুদ্ধে দ্ৰোহ আচৰণ কৰা শক্তি সঞ্চিত কৰিব পৰা নাই মহাৰাজ গতিকে মহাৰাজ ৰাজ্যৰ বাবে নেদেখো মই কোনো চিন্তাৰ সন্তোষিত হলো শুনি বক্তব্য তোমাৰ তথাপিতো চিন্তা হয় মনত ৰাজ্যত ঘটিব যেন কিবা ঘোৰ অঘটন ৰাজ্যৰ গৌৰৱ যেন হেৰাই যাব কালৰ অনন্ত সোঁতত সেয়েহে অৱন্তীৰ প্ৰজাবৰ্গৰ বাবে চিন্তা মোৰ লাগিছে মনত মন্ত্ৰীবৰ মহাৰাজ আজি কিছুদিনৰ পৰা সেনাপতি উগ্ৰসেনক ৰাজ্যৰ প্ৰতি উদাসীন হোৱাটো মোৰ দৃষ্টিগোচৰ হৈছে যি উগ্ৰসেনৰ একক শক্তিৰ বলত মই আজি অৱন্তীৰ ৰজা হিচাপে গৌৰৱান্বিত সেই উগ্ৰসেনৰেই যদি ৰাজ্যৰ প্ৰতি অৱহেলা হয় ৰাজ কাৰ্য সুচাৰুৰূপে চলিব কেনেকৈ পত্ৰবধ পালন কৰা উগ্ৰসেনে যদি ভাতৃ প্ৰমত্ৰসেনৰ লগ লাগি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ
ঘোষণা কৰে তেন্তে সেই বিদ্ৰোহ দমন কৰাটো মোৰ পক্ষে সম্ভৱ হ'ব জানো মন্ত্ৰী ডাঙৰীয়া? আপুনিতো জানেই পৰৰ বিদ্ৰোহ দমন কৰাটো সহজ, কিন্তু গৃহকন্দল দমন কৰাটো ইমান সহজ নহয় মন্ত্ৰী ডাঙৰীয়া। মহাৰাজ, মন্ত্ৰীবৰ, মহাৰাজ, আপোনাৰ চিন্তাই যেন সত্য হয় মন্ত্ৰীবৰ। মহাৰাজ, ময়ো দিনে নিশাই ভগৱানৰ ওচৰত কৰিছোঁ প্ৰাৰ্থনা অৱন্তী প্ৰজা খবৰ মংগলৰে বাবে। মন্ত্ৰী ডাঙৰীয়া, মহাৰাজ, আজিলৈ ইমানতে সভা ভংগ হ'ল বুলি মই কৰিলোঁ ঘোষণা। বলক মহাৰাজ, বলক খন্তেক আমি বিশ্ৰামৰ হেতু যাওঁ। বলক।